$500-600 টাকা এই আইন আমি কেতিয়াও মানিব পৰা নাই, নামানো। এতিয়া আমাৰ আৰম্ভ আজিৰ পৰা কৰ্মবিৰতি আৰম্ভ হৈছে 5-6 তাৰিখ আজি। পৰৱৰ্তী যদি আইনটো বাতিল নহয় আমি আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক ইয়াৰ পৰা সকীয়নি দিছোঁ, অতি সোনকালে এই আইন বাতিল কৰক, নহ'লে অসম বুলি নহয় গোটেই ভাৰতত আন্দোলন আৰম্ভ হ'ব। ভাৰত বন্ধ হৈ গ'লে ভাৰতৰ ইকনমি আপোনালোকে বৰ্তমানলৈকে জানে কি চলি আছে। যদি এই 50 লাখ 60 লাখ ড্ৰাইভাৰে ষ্টাৰিং এৰি দিয়ে ভাৰত চৰকাৰৰ অৰ্থনৈতিক অৱস্থা বাংলাদেশতকৈ তলত গুচি যাব। এইকাৰণে ভাৰত চৰকাৰে এতিয়াও সময় আছে, অতি পলমে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত যি কলা আইন আনিলে এই কলা আইন বাতিল কৰিবলৈ আমি গোটেই ভাৰতবৰ্ষৰ মটৰ শ্ৰমিক জাগি উঠিছোঁ। কেৱল আমাৰ সংগ্ৰাম আৰম্ভ হৈছে। আমাৰ সংগ্ৰামত শংকিত হৈ কিছুমান সাংবাদিকক কিনি লৈ আজি নিউজ পেপাৰত দিবলৈ বাধ্য হৈছে বন্ধ নাই বুলি। আমাৰ সংগ্ৰাম যি দুদিনীয়া কাৰ্যসূচী চলি থাকিব, আমি সংগ্ৰাম চলাম। ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অনতি পলমে যদি এই কলা আইন বাতিল নকৰে তেতিয়াহ'লে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। সেয়েহে সময় থাকোঁতেই মটৰ শ্ৰমিকে জংগী আন্দোলন কৰাৰ আগতেই ভাৰত চৰকাৰে সূক্ষ্মভাৱে এই কলা আইন প্ৰত্যাহাৰ কৰিব লাগে। মটৰ শ্ৰমিক এজনে দুৰ্ঘটনা হোৱাৰ পিছত $10 লাখ টকা জৰিমনা, 10 বছৰ জেল, এইটো অসম্ভৱ কথা। আমি কোনো পৰ্যায় মানিলেও আজি গোটেই ভাৰতব্যাপী প্ৰতিবাদ আৰম্ভ হৈছে আৰু জোৰদাৰ প্ৰতিবাদ হ'ব। সেয়ে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই ভাৰত চৰকাৰ অসম চৰকাৰক জনাব বিচাৰিছোঁ, অচিৰেই ভাৰতৰ এই কলা আইন প্ৰত্যাহাৰ কৰিব লাগে।